বিটিচিত কি মুছলমান মানুহ জীয়াই থকাৰ অধিকাৰ নাই নেকি? নে জীয়াই থাকিব নোৱাৰে? নে আপোনালোকে মানে আমাক খালি টাৰ্গেটে কৰি অত্যাচাৰ কৰি থাকিব? অকল মুছলমান টাৰ্গেট কিয় বাৰম্বাৰ বিটিচি অঞ্চলত? হাগ্ৰামা মহিলাক দেখোন মুছলমান ৰাইজে হিয়া উজাৰি ভোট দিয়ে। আৰু যদি হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই যদি সংখ্যালঘু লোকসকল বা অন্যান্য লোকসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে, তেওঁ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। পোনপ্ৰথমে কোকৰাঝাৰৰ যি জামে মছজিদ আছে, সেই জামে মছজিদত একাংশ লোকে আক্ৰমণ কৰিলে, ক্ষতি সাধন কৰিলে। মছজিদত যি আক্ৰমণ হ'ল, এই আক্ৰমণকাৰীক আজিলৈকে কিয় কৰায়ত্ব কৰা নহ'ল? বিস্তাৰ ক্ষতি সাধন হ'ল মছজিদৰ। যি শাসনাধিষ্ঠ চৰকাৰ, এই শাসনাধিষ্ঠ চৰকাৰে নিমাতী কইনাৰ ভাও জুৰিলে। চৰকাৰ এখনৰ দায়িত্ব নাই নেকি? 1000 টকা চান্দা সংখ্যালঘু লোকে দিব নোৱাৰাৰ কাৰণে বাক বিতণ্ডা হাই কাজিয়া হ'ল। তাৰপিছত সংখ্যালঘু লোকৰ ঘৰ জ্বলাই দিয়া হ'ল, যান বাহন জ্বলাই দিয়া হ'ল, সা সম্পত্তি ধ্বংস কৰি দিয়া হ'ল। আটাইতকৈ দুখৰ কথা যে তাতে গোৰেশ্বৰ আৰক্ষী উপস্থিত আছিল। যি ভুক্তভোগী পৰিয়াল আছে, যাৰ ঘৰ জ্বলিছে, বাসস্থান, টকা পইচা, সা সম্পত্তি জ্বলি গৈছে, বিটিচি চৰকাৰে হওক, অসম চৰকাৰে হওক, 1 কোটি টকাৰ সাহায্য তেওঁলোকক প্ৰদান কৰিব লাগিব। যেতিয়াৰ পৰা প্ৰমোদ বড়ো চৰকাৰৰ পিছত, শাসনৰ পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰ গঠন হৈছে, এই বিটিচি চৰকাৰ গঠন হোৱাৰ পাছতে পুনৰ যেন আমাৰ মনলৈ শংকা নামি আহিছে। শংকা নামি অহাৰ আমি আপোনালোকক উদাহৰণ কেইটামান আমি দিবলৈ ওলাইছোঁ। BPF চৰকাৰ অহাৰ পিছতে আমি ভাবিছিলোঁ যে পূৰ্বতে 1993, 1996, 2008, 2012, 2014 সেইবিলাক আমি সকলোৱে পাহৰি যাম বা সেইবোৰ পুনৰাবৃত্তি নহওক। কাৰণ সময় পৰিৱৰ্তন হৈছে, মানুহ পৰিৱৰ্তন হৈছে, মানুহ চন্দ্ৰলৈ গৈছে। কিন্তু আমি দেখিবলৈ পালোঁ যে পোনপ্ৰথমে কোকৰাঝাৰৰ যি জামে মছজিদ আছে, সেই জামে মছজিদত একাংশ লোকে আক্ৰমণ কৰিলে, ক্ষতি সাধন কৰিলে। আমি ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰোঁ। সকলো ধৰ্মক আমি সন্মান জনাওঁ। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰ আমি সকলোকে সন্মান জনাওঁ। কিন্তু মছজিদত যি আক্ৰমণ হ'ল, এই আক্ৰমণকাৰীক আজিলৈকে কিয় কৰায়ত্ব কৰা নহ'ল? বিস্তাৰ ক্ষতি সাধন হ'ল মছজিদৰ। যি শাসনাধিষ্ঠ চৰকাৰ, এই শাসনাধিষ্ঠ চৰকাৰে নিমাতী কইনাৰ ভাও জুৰিলে। চৰকাৰ এখনৰ দায়িত্ব নাই নেকি যে এটা জাতি জনগোষ্ঠীৰ যি ধৰ্মীয় উপাসনা গৃহ, তাত আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে বা ইয়াৰ লগত যোনে জড়িত আছে তাক গ্ৰেপ্তাৰ কৰি আইনী শাস্তি দিব লাগে? কিন্তু আইনী শাস্তি দিয়া নহ'ল। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। সেই মছজিদ আক্ৰমণৰ পিছে পিছে গোসাইগাঁও শ্ৰীৰামপুৰ গেটত একাংশ গুণ্ডা বাহিনীৰ দ্বাৰা মুছলমান যুৱক এজনক আক্ৰমণ কৰা হৈছিল। সেই তাৰে একাংশ গুণ্ডা বাহিনী, সেই দলটোৰ নাম এতিয়া নকওঁ, আপোনালোকে বুজি ল'ব কোনটো দলৰ সেই মানে গুণ্ডা বাহিনী আছিল। একমাত্ৰ মুছলমান হোৱাৰ কাৰণে শ্ৰীৰামপুৰ গেটত এনেকুৱা ধৰণৰ কাম হৈছিল। বিটিচিত কি মুছলমান মানুহ জীয়াই থকাৰ অধিকাৰ নাই নেকি? নে জীয়াই থাকিব নোৱাৰে? নে আপোনালোকে মানে আমাক খালি টাৰ্গেটে কৰি অত্যাচাৰ কৰি থাকিব? আপোনালোকে জানে এটা সময়ত লাফিকুল ইছলামক দিন দুপৰতে কোকৰাঝাৰৰ তিতাগুৰিত শ্বহীদ কৰা হৈছিল। তাত এনেকুৱা কি আৰু চলি আছে নেকি? অকল মুছলমান টাৰ্গেট কিয় বাৰম্বাৰ বিটিচি অঞ্চলত? হাগ্ৰামা মহিলাক দেখোন মুছলমান ৰাইজে হিয়া উজাৰি ভোট দিয়ে। তাৰপিছতো কিয় মুছলমান লোকসকল টাৰ্গেট হয়? সেই গুণ্ডা বাহিনীবিলাকক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই? সেই কাণ্ডৰ লগত জড়িত, শ্ৰীৰামপুৰ গোসাইগাঁৱৰ যি জড়িত, সেই গুণ্ডা বাহিনীকো শাসনাধিষ্ঠ চৰকাৰখনে ৰক্ষণাবেক্ষণ দিয়া বুলি আমি অভিযোগ কৰিছোঁ। সেইটো ঘটনাৰ পিছত 3 নম্বৰ ঘটনা আপোনালোকক কৈ আছোঁ
যি কাৰিগাঁৱত বড়ো আৰু আদিবাসী লোকসকলৰ মাজত এটা সংঘৰ্ষ হ'ল গৰু চুৰিক কেন্দ্ৰ কৰি। তাতে মানুহ দুই এটা ঘৰ জ্বলিল, মানুহ শিবিৰত পৰ্যন্ত থাকিব লগা হৈছে। এইবোৰ আচলতে কি হৈ আছে BTC অঞ্চলত? শেহতীয়াকৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত 2 নম্বৰ যি ৰৌমাৰী, 2 নম্বৰ ৰৌমাৰী গাঁৱত যোৱা পৰহিৰ ঘটনা। 1000 টকা চান্দাক কেন্দ্ৰ কৰি সংখ্যালঘু লোকৰ ঘৰ জ্বলিল। তাত 1000 টকা চান্দা সংখ্যালঘু লোকে দিব নোৱাৰাৰ কাৰণে বাক বিতণ্ডা হাই কাজিয়া হ'ল। তাৰপিছত সংখ্যালঘু লোকৰ ঘৰ জ্বলাই দিয়া হ'ল, যান বাহন জ্বলাই দিয়া হ'ল, সা সম্পত্তি ধ্বংস কৰি দিয়া হ'ল। আটাইতকৈ দুখৰ কথা যে তাতে গোৰেশ্বৰ আৰক্ষী উপস্থিত আছিল। গোৰেশ্বৰ থানাৰ আৰক্ষী লোকসকলৰ উপস্থিতিত এই কাণ্ডটো হ'ল। আৰক্ষীয়ে যদি ইচ্ছা কৰিলে হয় তেতিয়াহ'লে সেই ঘৰ যি জ্বলাইছে বা যান বাহন সা সম্পত্তি যিসকলে জ্বলাইছে সেইবোৰ ৰক্ষা কৰিব পাৰিলেহেঁতেন। কাৰণ আমি দেখিছোঁ ক'ৰবাত চুৰ কৰিলেই মিয়া মানুহ যদি চুৰ ক'ৰবাত কৰে আমাৰ এনকাউণ্টাৰ কৰাৰ নজিৰ আছে ভৰিত, বা আৰু কিবা ভূ মাফিয়া গৰু মাফিয়াক এনকাউণ্টাৰ কৰাৰ আমি নজিৰ দেখিছোঁ, উদাহৰণ আমাৰ আছে। কিন্তু এই ঘৰ জ্বলাই দিয়াৰ সময়ত, বাসস্থান জ্বলাই দিয়াৰ সময়ত কিয় আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হওক, ভৰিত গুলি মাৰিয়ে হওক বা আৰু কিবা কৰিয়ে হওক কিয় ৰক্ষা নকৰিলে? ইয়াৰ মাজতে যিখিনি বেয়া হৈছে, ক'ৰবাত যদি হাই কাজিয়া মাৰপিট হৈছে তাক আমি নেমচৰ ফালৰ পৰা গৰিহণা দিছোঁ, কিন্তু কাৰো অধিকাৰ নাই কাৰোবাৰ ঘৰ জ্বলাই দিয়াৰ কাৰণে। ইয়াৰ কাৰণে কোন দায়ী? ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসনেও সমানে দায়ী। যি ভুক্তভোগী পৰিয়াল আছে, যাৰ ঘৰ জ্বলিছে, বাসস্থান, টকা পইচা, সা সম্পত্তি জ্বলি গৈছে, BTC চৰকাৰে হওক, অসম চৰকাৰে হওক 1 কোটি টকাৰ সাহায্য তেওঁলোকক প্ৰদান কৰিব লাগিব। আৰু তাতে বৰ্তমান সংখ্যালঘু লোকসকল যিসকল আছে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগি আছে। গতিকে তাতে অসমৰ সন্মানীয় DGP ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তাতে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। তাৰ উপৰি এই ঘটনাৰ লগত যিসকল জড়িত আছে, যিসকল গুণ্ডা জড়িত আছে, সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ বাবে আমি দাবী জনাইছোঁ, যাতে এনেকুৱা ধৰণৰ পুনৰাবৃত্তি নহয়। কাৰণ BTCত বহুকেইটা চুক্তি হৈ গৈছে, BSc চুক্তি হৈছে, BTC চুক্তি হৈছে, BTR চুক্তি হৈছে। এই 3খন চুক্তি হোৱাৰ পিছতো 3খনে আছিল শান্তিৰ চুক্তি। এই শান্তি চুক্তি হোৱাৰ পিছতো অকল সংখ্যালঘু মুছলমান লোক কিয় টাৰ্গেটৰ হৈছে? এয়া হ'বলৈ দিয়া নহ'ব। চৰকাৰ প্ৰশাসন কঠোৰ হওক। আৰু যদি হাগ্ৰাময় মহিলাৰী ডাঙৰীয়াই যদি সংখ্যালঘু লোকসকল বা অন্যান্য লোকসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে, তেওঁ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আৰু যদি তেওঁ সঁচাই ৰাজনীতি কৰিব মন আছে, সমাজ সেৱা কৰিব মন আছে, তেনেহ'লে সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন আৰু ন্যায় নিৰাপত্তাৰ কাৰণে তেওঁ গুৰুত্ব দিয়ক। পুনৰবাৰ যাতে কোনো ধৰণৰ এনেকুৱা নহয়। আজি মই ৰাজনীতিৰ ঊৰ্ধত থাকি এটা কথা ক'ম। কোনোবাই ক'ব যে ই প্ৰমোদ বড়োৰ হৈ দালালি কৰি আছে। মই ক'ব বিচাৰোঁ যে যিটো সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আছিলে, এটা গুলি ফুটিছিল নে? কোনোবাই উদাহৰণ দিব পাৰিব? কোনোবা সংখ্যালঘু বা অন্যান্য লোকৰ ঘৰ জ্বলিছিল নে? ক'ৰবাত মাৰা মাটি কাটাকাটি হৈছিল নে? দেখাক। কাৰণ প্ৰমোদ বড়ো এজন ছাত্ৰ নেতা হিচাপে 26টা জাতি জনগোষ্ঠীক একেলগে কৰি ন্যায় নিৰাপত্তাৰ কাৰণে একেলগে কাম কৰিছিল। আৰু সেই একেধৰণৰ কৰিবলৈ মই আপোনালোকৰ জৰিয়তে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি সকলো জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি যাতে এনেধৰণৰ কুকাণ্ড হ'ব নোৱাৰে, মানুহে মানুহক পিটিব নোৱাৰে, মানুহে মানুহৰ ঘৰ জ্বলাব নোৱাৰে, মানুহে মানুহক হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে আপুনি ব্যৱস্থা কৰক।